হে গাইছ তো এইটো ভিডিঅ'ত মানে তোমালোকৰ মানে কমপ্লিট ইলেক্ট্ৰিক চাৰ্জ এণ্ড ফিল্ডছৰ পৰা ইলেক্ট্ৰমেগনেটিক ৱেভছৰলৈকে তোমাৰ গোটেই পৰা 1 মাৰ্কছৰ কুৱেশ্যন ইনক্লুড আছে আৰু CBSE PYQ যোনটো অকল মানে কিছুমান 5-6টামান লৈছোঁ আৰু সেইটো তোমাৰ নেক্সট ভিডিঅ' পাৰ্ট 2 লগত আহিব হা পাৰ্ট 1টো ইয়াত আছে ফ্ৰম ইলেক্ট্ৰিক চাৰ্জ এণ্ড ফিল্ডৰ পৰা ইলেক্ট্ৰমেগনেটিক ৱেভছৰলৈকে আৰু বাকী ছেকেণ্ড পাৰ্টটো ৰে অপটিক্সৰ পৰা ছেমিকণ্ডাক্টৰলৈকে মই একদম ৰেকৰ্ড কৰি আছোঁ এই জাষ্ট ৰেকৰ্ড কৰি শেষ হৈছে তোমাৰ তাতে মই লগালগ আপলোড কৰিছোঁ ঠিক আছে তাৰপিছত মানে এডিটিং কৰি পিনি এটা আপলোড কৰিম আৰু এঘণ্টামান যাব আৰু কিন্তু নেক্সট পাৰ্টটো ইয়াততো ৰাতি 11টা মানত আহিব নহ'লে কাইলৈ ৰাতিপুৱা তোমাৰ 6টা-7টামান পাই যাবা তেতিয়া চাই যাব পাৰিবা ঠিক আছে মই একদম ট্ৰাই কৰিম যে ৰাতি 10টা দি দিবলৈ বাট যদি নহয় বুজি ল'বা কথাটো ঠিক আছে প্লিজ কমেণ্টত আকৌ এইটো কথা ইমান কৰিলা এনাফ নে 1 মাৰ্কছখন এনাফ নে কি এনাফ হ'ব মই এটা কৈ দিছোঁ প্ৰত্যেক চেপ্টাৰৰ ইন্ট্ৰডাকশ্যন পঢ়িব লাগিব আৰু লাষ্টৰ যোনটো তোমাৰ চেপ্টাৰৰ পইণ্টছটো 15 পঢ়িব লাগিব সেইকেইটা পঢ়া ভালকৈ আৰু মাজে মাজে কিছুমান কনচেপ্টৰ পৰা 1 মাৰ্কছৰ কুৱেশ্যন আহিব পাৰে তো এই তিনিটা কম্বিনেশ্যন মিলাই পিনিহে তোমাৰ মানে এনাফ হ'ব 1 মাৰ্কছৰ ঠিক আছে ইন্ট্ৰডাকশ্যন লাষ্টৰ চেপ্টাৰ লাষ্টৰ পইণ্টছটো ৰিমেম্বাৰ আৰু সেই মাজে মাজে যোৱা কনচেপ্ট থাকিব সেই কনচেপ্টৰ পৰা কিছুমান কুৱেশ্যন আহি যাব পাৰে মই একদম ফিক্সকৈ ক'ব নোৱাৰোঁ যে এইকেইটা পঢ়িলে এনাফ বুলি ঠিক আছে পুনৰবাৰ তোমালোকক ৱেলকাম জনাইছোঁ আমাৰ এই প্লেটফৰ্ম এডুকেট আছামলৈ তো এইটো ভিডিঅ'ত আমি চাবলৈ গৈছোঁ অল 1 মাৰ্ক কুৱেশ্যনছ যিবোৰ ফিজিক্সত আহিছে ফ্ৰম 2013 to 2025 এইটো 15 হ'ল 2025 ঠিক আছে আৰু ইয়াত আমি CBSE PYQs অফ 2025 ইনক্লুড কৰিম ঠিক আছে তো চবতকৈ প্ৰথম চেপ্টাৰ একো সময় নষ্ট নকৰাকৈ চবতকৈ প্ৰথম আমি আৰম্ভ কৰিবলৈ গৈ আছোঁ প্ৰথম চেপ্টাৰ হৈছে ইলেক্ট্ৰিক চাৰ্জ এণ্ড ফিল্ড ঠিক আছে এটা চোৱা নেক্সট চবতকৈ প্ৰথম কুৱেশ্যন চোৱা কি আহিছে can a body have n charge of 1.8 10 to the minus 19 electron give reason ইমানটো চাৰ্জ থাকিব পাৰে নে সুধিছে নাই এটা বডিৰ মানে 1.8 এটা বডিৰ তোমাৰ যিটো বডি আছে এইটোৰ 1.8 into 10 to the minus 19 কুলম চাৰ্জ থাকিব পাৰে নে এটা আমাক সুধিছে ঠিক আছে তো আমি কেনেকা ওলাম আমি জানো এইটো কোৱান্টাইল q ইকুৱেল টু n ই আমি এইটো জানো নহয় জানো তো যদি আমি ইয়াত n টো ওলাব লাগে যদি আমাৰ n টো বোলে ইন্টিগ্ৰেলত থাকে তেতিয়াহে আমাৰ এইটো চাৰ্জটো মানা যাব নহলে এইটো মানা নাযাব ঠিক আছে তো n ইকুৱেল টু কি হ'ব q বাই e তোমাৰ q কিমান আছে 1.8 into 10 to the power minus 19 তাৰপিছত e টো আছে 1.6 into 10 to the power minus 19 এইটো কাট খালে কিমান ওলাব ইকুৱেল টু তোমাৰ 18/16 মানে এইটো কাট খাই গ'ল পইণ্ট কাট খাই গ'ল ইকুৱেল টু তোমাৰ ওলাব এপ্ৰক্সিমেট 1.12 বাট যিহেতু এটা আমাৰ ইন্টিগ্ৰেল নহয় সো এইটো চাৰ্জ ইজ নট পসিবল বুজিছা since এনেকা লিখিবা since n equal to 1.12 hence a body can't have a charge of 1.8 into 10 to the power minus 19 coulomb because of the quantization of charge principle ঠিক আছে তেতিয়া নেক্সট কি আছে আমাৰ নেক্সট কুৱেশ্যন ষ্টেট গছ ল অফ ইলেক্ট্ৰষ্টেটিক্স এইটোতো কৰাবলৈ একো দৰকাৰ নাই বাৰু তথাপিও কৰি দিছো গছ ল মানে কি হয় গছ ল মানে কি হয় ফ্লাক্স ইকুৱেল টু q বাই এপসাইলন নট তো ইয়াত তুমি কি বুলি লিখিবা গছ ল states that the total flux linked with a closed surface is 1 by epsilon naught times the total charge enclosed by it ঠিক আছে গছ লব এইটো হয় আৰু আকৌ এটা কথা আছে আমাৰ what is quantization of charge মানে হয় কি এই তোমালোকে জানাই চাগে তথাপিও মই এবাৰ দেখাই দিছো তোমাৰ quantization of charge কি হয় quantization of charge means ঠিক আছে the total charge of a body the total charge of a body is always an integral multiple of the basic quantum charge মানে এইটো আমি q equal to n যে ইয়াকে আমি এই শব্দত লিখিছো বুজিছা what is quantization of charge কি হয় quantization of charge means the total charge of a body is always an integral multiple of the basic quantum charge ঠিক আছে what is the SI unit of permittivity এটা SI unit of permittivity কি হয় কোৱেশ্চনটো হৈছে what is the SI unit of permittivity মোৰটো মুখস্থ আছে তোমালোকে মুখস্থ কৰি ল'বা নহলে ডিৰাইভ কৰি ল'বা কুলম স্কয়াৰ নিউটন ইনভাৰ্স মিটাৰ ইনভাৰ্স স্কয়াৰ ঠিক আছে নেক্সট কুৱেশ্চন চাওঁ আমি কি আছে এইটো কুৱেশ্চন আছে দেই ভালকে চাবা ভালকে শুনিবা ঠিক আছে কালাৰটো চেঞ্জ কৰি লওঁ আচ্ছা in an electric field a unit positive charge is displaced from one point to another point along a straight line of length 2 centimeter and the work done is 2 millijoule মানে তোমাৰ কি কৈছে আৰু এবাৰ কুৱেশ্চনটো পঢ়ি দিছো তোমালোকে চালা in an electric field a unit positive charge is displaced from one point to another এটা ইলেক্ট্ৰিক ফিল্ড আছে ঠিক আছে এইটো এটা পজিশনৰ পৰা আন এটা পজিশনলৈ কি হৈছে মুভ কৰিছে ঠিক আছে ইউনিট পজিটিভ চাৰ্জও ডিসপ্লেস কৰিছে ফ্ৰম ওৱান পইণ্ট টু আনাদাৰ পইণ্ট ইউনিট পজিটিভ চাৰ্জ ঠিক আছে তাৰপিছত কি কৈছে ৱৰ্ক ডান যিটো হৈছে ইয়াৰ পৰা ইয়াৰ নিবলৈ এইটো 2 মিলি জুল আছিলে তো ইফ ইট ইজ ডিসপ্লেসড along a parabolic path এইটো parabolic আছে along a parabolic path between the same points of the length ইয়াৰ length কিমান আছে 5 centimeter what will be the work done ঠিক আছে সবতকৈ প্ৰথম ইলেক্ট্ৰিক ফোর্স সবতকৈ প্ৰথম কনজারভেটিভ ইন নেচার হয় ঠিক আছে কনজারভেটিভ ইন
nature. বুজিছা, ইলেক্ট্ৰিক ফ'ৰ্চ ইজ কনজাৰ্ভেটিভ ইন নেচাৰ। চ' কনজাৰ্ভেটিভ ফ'ৰ্চবোৰে মানে এইটো তোমাৰ পাথ ইণ্ডিপেণ্ডেণ্ট থাকে। ইট ইজ পাথ ইণ্ডিপেণ্ডেণ্ট। বুজিছা, পাথ ইণ্ডিপেণ্ডেণ্ট থাকে কনজাৰ্ভেটিভ ফ'ৰ্চ। হেন্স ৱৰ্ক ডান ইন বোথ দ্য কেচেছ। এটা তোমাৰ ইয়াৰ পৰা ইয়াৰ লৈ গ'ল, আৰু এটা কি কয়, এটা তোমাৰ চিধা ইয়াৰ পৰা লৈ গ'ল, ঠিক আছে, আৰু এটা তোমাৰ পেৰাবলিক পাথৰ পৰা লৈ গ'ল। এইটো দুটা কুৱেশ্যন আছিলে। প্লাছ কিয় প্ৰথম চিধাকে লৈ গ'ল আৰু ছেকেণ্ডটো পেৰাবলিক আনিলে, ঠিক আছে। তো এইটো কণ্ডিশ্যন আৰু এইটো কণ্ডিশ্যন দুটাতে তোমাৰ ৱৰ্ক ডানটো সদায় 2 মিলি জুলে থাকিব, ঠিক আছে। হেন্স ৱৰ্ক ডান ইন বোথ দ্য কেচেছ উইল বি 2 মিলি জুল। নেক্সট চোৱা, এইটো মই কুৱেশ্যনটো বাৰু কিতাপ এইটো কি কয় কুৱেশ্যন বেংকৰ পৰা পঢ়িলো, ঠিক আছে। নেক্সট চোৱা, দ্য প্ৰডাক্ট অফ পাৰ্মিয়াবিলিটি অফ ফ্ৰী স্পেচ এণ্ড পাৰ্মিটিভিটি ইজ দ্য প্ৰডাক্ট অফ কি আছিলে, দ্য প্ৰডাক্ট অফ পাৰ্মিয়াবিলিটি অফ ফ্ৰী স্পেচ এণ্ড পাৰ্মিটিভিটি ইজ, পাৰ্মিয়াবিলিটি কি হয়, পাৰ্মিয়াবিলিটি তোমাৰ কি হয়, মিউ নট, আৰু কি আছিলে, পাৰ্মিয়াবিলিটি অফ ফ্ৰী স্পেচ তোমাৰ মিউ নট হয়, তাৰপিছত পাৰ্মিটিভিটি এপচাইলন নট হয়, ঠিক আছে। তো ইয়াৰ প্ৰডাক্ট আমাক বিচাৰিব গৈছে ইন এ ফ্ৰী স্পেচ। অপশ্যন দিয়া হৈছে চি, চি ইনভাৰ্চ, চি স্কুৱেৰ, চি মাইনাছ চি স্কুৱেৰ ইনভাৰ্চ। তো এইটো তুমি ডাইৰেক্ট ইকুৱেশ্যন ইলেক্ট্ৰমেগনেটিক ৱেভছত পাবা, ঠিক আছে। আৰু ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে তোমাৰ অপশ্যন নম্বৰ কি হ'ব, বাট ইউ থিংক, এইটো হ'ব তোমাৰ চি ইনভাৰ্চ মানে স্কুৱেৰ ইনভাৰ্চ। কেনেকৈ হ'ব দেখাই দিছো চোৱা। ততকৈ প্ৰথম আমি কি কৈছে, মিউ নট এপচাইলন নট কৰিবলৈ কৈছে, নহয় জানো। তো ইকুৱেল টু তোমাৰ এইটো মিউ নট মানে কি হৈছে, মিউ নট বাই 4 পাই ইনটু এপচাইলন নট, 4 পাই যদি কৰোঁ 4 পাই 4 ইনটু কৰিলোঁ, এইটো কাট খাই যাব, নহয় জানো। বাট এইটো আমি কাট নোখোৱাওঁ কাৰণ তোমাৰ 4 পাই এপচাইলন নট আমাক লাগে ইনটু মিউ নট বাই 4 পাই, ঠিক আছে। ইয়াৰ পাছত আমি ইয়াক লিখিম 1 বাই 9 ইনটু 10 টু দি পাৱাৰ 9 ইনটু 10 টু দি পাৱাৰ মাইনাছ 7। তো ইকুৱেল টু কি হ'ব 1 বাই 9 ইনটু 10 টু দি পাৱাৰ 16। আকৌ যদি ইয়াতে আমাক এইটোকে আমি যদি লিখিব বিচাৰোঁ, তোমাৰ কি হ'ব 1 বাই 3 ইনটু 10 টু দি পাৱাৰ 8 হোল স্কুৱেৰ ইকুৱেল টু এইটো ভেলু অফ চি নহয় জানো, 1 বাই চি স্কুৱেৰ ইকুৱেল টু চি মাইনাছ। বুজি পালা কেনেকৈ ওলালে? আই থিংক ইউ গট ইট। ভালকে চাবা, ঠিক আছে। তো নেক্সট কুৱেশ্যনলৈ যাওঁ আমি। লেটছ সি, which experiment establishes the fact that the electric charge is quantized? সবে জানে অইল ড্ৰপ এক্সপেৰিমেণ্ট, অইল ড্ৰপ এক্সপেৰিমেণ্ট, ঠিক আছে। তো ইয়াত কৈছে আৰু এটা, মেনশ্যন ওৱান চিমিলাৰিটি বিটুইন কুলম ফ'ৰ্চ এণ্ড গ্ৰেভিটেশ্যনেল ফ'ৰ্চ এক্টিং অন ষ্টেচনাৰী চাৰ্জ। কি হ'ব, both follows inverse square law, both follows inverse square law. চাওঁ কি আছে, মেনশ্যন ওৱান ডিফাৰেঞ্চ বিটুইন মাছ এণ্ড চাৰ্জ। মাছ এণ্ড চাৰ্জৰ মাজত ডিফাৰেঞ্চ ওলাই গৈছে। মাছ তোমাৰ অলৱেজ পজিটিভ, মাছ ইজ অলৱেজ পজিটিভ, আৰু চাৰ্জ কেন নিগেটিভ, পজিটিভ অৰ জিৰ', ঠিক আছে। নেক্সট ওৱান, how many electrons are there in a body if its total charge is 16 into 10 to the minus 8 কুলম। আমাক এটা ইলেক্ট্ৰন ওলাব কৈছে, মানে নাম্বাৰ অফ ইলেক্ট্ৰন ওলাবলৈ কৈছে। এই তোমালোকক হোমৱৰ্ক দিছো, মই গোটেই পৰা কৈ দিছো কেনেকৈ কৰিব লাগে। কিউ ইকুৱেল টু এন ই ইউজ কৰিব লাগিব, নহয় জানো। এন ই, এইটো ইৰ ভেলু আমি জানো, কিউৰ ভেলু তোমাক দি দিছে, এটা এনটো ওলাব লাগে। কেনেকৈ এন ইকুৱেল টু কিউ বাই ভেলু পুট কৰিব ওলাই ল'বা, ঠিক আছে। আৰু এইটো হোমৱৰ্কটো কমেণ্টছত দি দিবা, তেনেকৈ মই গম পাম তোমালোকে ভিডিঅ'টো কমপ্লিটকৈ চাই, ঠিক আছে। এতিয়া চোৱা কুৱেশ্যন, উই হিয়াৰ এ ক্ৰেকল when we take off our synthetic clothes or sweater, particularly in season. It happens because of, কাৰণ হৈছে because of static electricity produced by friction. समझे? Next one. এইটো তোমালোক গম পাবাই চাগে, the mathematical expression given below is known as superposition principle. আৰু এক্সপ্ৰেছনটো তোমাৰ এইটো হৈছে এইটো, ঠিক আছে। আৰু এটা কি আছে তোমাৰ, নেক্সট কুৱেশ্যন চোৱা, the process of sharing charges with the earth is called কি হ'ব, কোৱান্টাইজেশ্যন বোলে, আৰ্থিং, নহয় জানো। আৰ্থৰ লগত যদি আমি শ্বেয়াৰ কৰিছো তোমাৰ চাৰ্জ, দেন অবভিয়াছলি ইট ইজ নন এজ আৰ্থিং, ঠিক আছে। তো নেক্সট কুৱেশ্যন, লাষ্ট কুৱেশ্যন অফ দিছ চেপ্টাৰ, টু ৰেক্টিফাই এ নিউট্ৰেল বডি উই নিড টু ডেছ অৰ ডেছ আৰ অফ ওৱান কাইণ্ড অফ চাৰ্জ। মানে তোমাক কৈছে এইটো এটা নিউট্ৰেল বডি, ইয়াত আমি কি কৰিম যে এইটো চাৰ্জ হৈ যায়, ইয়াতো আমি ইয়াত এড কৰিম, ইয়াতো আমি ইয়াৰ পৰা ৰিমুভ কৰিম। যদি এড কৰোঁ নিগেটিভ চাৰ্জ আহি যাব, যদি ওলাও পজিটিভ চাৰ্জ আহি যাব। তো এটা ফিল ইন দ্য ব্লেংক, এটা ফিল ইন দ্য ব্লেংক তুমি এড লিখিবা, অৰ এটা লিখিবা কি কয় ৰিমুভ। তো আমাৰ ইয়াতে ফাৰ্ষ্ট চেপ্টাৰটো শেষ হৈছে। যদি তুমি এইকেইটাৰ ভিতৰত ক'ৰবাত যদি বুজি পোৱা নাই, তোমালোকে কমেণ্ট কৰবা যে ইলেক্ট্ৰিক চাৰ্জ এণ্ড ফিল্ডৰ কুৱেশ্যন নম্বৰ এইটো বুজি পোৱা নাই বুলি, ঠিক আছে। আৰু হোমৱৰ্কটো কমেণ্টত দিবা, যিমানটা হোমৱৰ্ক আছে মই চাম তোমালোকে কিমান হোমৱৰ্কটো কৰিছা। সেই হোমৱৰ্কটোৰ ওপৰত ডিপেণ্ড কৰিব যে তোমালোকৰ কেমেষ্ট্ৰি প্লেনটো আহিব না। কেমেষ্ট্ৰি প্লেন ইজ মানে এনেকুৱাকৈ প্ৰিপেয়াৰ কৰিছো নহয়, ইউ উইল লাভ ইট। নেক্সট ওৱান, নেক্সট চেপ্টাৰ ইজ ইলেক্ট্ৰিক পটেনচিয়েল এণ্ড কেপাচিটেন্স। তো লেটছ সি, ডিফাইন ওৱান ইলেক্ট্ৰন ভোল্ট. One electron volt, how can we write this? One electron volt is defined as the energy gained, ঠিক আছে, energy gained by an electron
when it is accelerated in an electric field of potential difference of 1 volt. ঠিক আছে, এইটো ইয়াৰ তাৰ ডেফিনেশ্যনটো হয়। চ' ইউ মাষ্ট হেভ টু লাৰ্ণ ইট, আৰু যদি তুমি লজিকেলি ভাবা সেই লজিকেলটো কেনেকৈ আমি কৰিব লাগে সেইটো মই এটা সৰুকৈ এটা ছাৰপ্ৰাইজ ভিডিঅ' এটা আনিম। ইউ উইল লাভ ডেট। ঠিক আছে, নেক্সট ওৱান। So that Weber is equal to volt second. Weber যে হয় সেইটো equal to volt second হয়, সেইটো আমি দেখাব লাগে। One, yes, আমি জানো যে F equal to Q V B, য'ত Q টো চাৰ্জ হয়, V টো ভেলচিটি, B টো মেগনেটিক ফিল্ড। তো আমি ইয়াৰ পৰা ল'ম B equal to F by QV, নহয় জানো? তো আমি জানো মেগনেটিক ফিল্ডৰ হয় ৱেবাৰ পাৰ মিটাৰ স্কুৱাৰ ইকুৱেল টু ফ'ৰ্চ টু F এ পাতি দিওঁ, তাৰপিছত তোমাৰ চাৰ্জটো Q আৰু ভেলচিটি মিটাৰ পাৰ ছেকেণ্ড স্কুৱাৰ। ঠিক আছে, তো যদি এতিয়া এটা কৰি ল'বা হা, ইয়াত মই ফটককৈ মানে মিটাৰ পাৰ ছেকেণ্ড স্কুৱাৰ লিখি লৈছোঁ, এইটো বেচলতে মিটাৰ পাৰ ছেকেণ্ড হ'ব লাগে, ভেলচিটি ইউনিট তোমালোকেও জানা বাৰু সেইটো। আমি এই মিটাৰ স্কুৱাৰটো এফালে নিওঁ। ঠিক আছে, চাওঁ, ৱেবাৰ ইজ ইকুৱেল টু ফ'ৰ্চ মিটাৰ স্কুৱাৰ বাই চাৰ্জ মিটাৰ, তাৰপিছত তোমাৰ ইফালে ছেকেণ্ডত ইনভাৰ্চ, নহয় জানো? স্কুৱাৰ আৰু এমটো কাট খালে, তাৰপিছত তোমাৰ এইটো ৱেবাৰ ইকুৱেল টু এফ ইনটু এম বাই কিউ ইনটু ছেকেণ্ড ইনভাৰ্চ। তো যিহেতু এম মানে মিটাৰ মানে তোমাৰ ডিষ্টেঞ্চ হয়, এফ ইনটু ডিষ্টেঞ্চ, নহয় জানো, বাই তোমাৰ চাৰ্জ ইনটু ছেকেণ্ড ইনভাৰ্চ হয়। চাবা দেই, ষ্টেপ বাই ষ্টেপ চাই যাম। মিটাৰ মানে তোমাৰ ডিষ্টেঞ্চ নহয় জানো, সেইকাৰণে মই ডিষ্টেঞ্চ পাইছোঁ, আৰু ফ'ৰ্চ ইনটু ডিষ্টেঞ্চ মানে কি হয়? ফ'ৰ্চ ইনটু ডিষ্টেঞ্চ মানে ৱৰ্ক ডান আৰু চাৰ্জ, তাৰপিছত তোমাৰ এইটো ওপৰত গ'লে ছেকেণ্ড হৈ যাব, নহয় জানো? তো ৱৰ্ক ডান বাই চাৰ্জ ইজ ইকুৱেল টু পটেনচিয়েল ডিফাৰেঞ্চ ইনটু ছেকেণ্ড। তো ইয়াৰ ইউনিট কিয়? পটেনচিয়েল মানে হয় ভল্ট, আৰু ছেকেণ্ডটো ছেকেণ্ড থাকিলে, তো ৱেবাৰ ইকুৱেল টু ভল্ট পাৰ ছেকেণ্ড। যদি এইটো নুবুজিলা আৰু এবাৰ চাই দিয়া, মোৰ ওচৰত বহুত সময় কম আছে, কাৰণ ভিডিঅ'টো বেছি ডাঙৰ হ'ব নালাগে, তো সেইকাৰণে আৰু এবাৰ ৰিপিট কৰি চাই ল'বা। ঠিক আছে, তো এতিয়া চোৱা নেক্সট কুৱেশ্যন কি আছিলে। Write the expression for equivalent capacitance of capacitors in connected series and parallel. Oh my god, বহুত হাৰ্ড আহিলে চোন, হয় নহয়? এখন বহুত ইজি, ইউ নো ডেট। তোমাৰ কি আছিলে, চিৰিজৰ কাৰণে যদি ওৱান বাই আমি মানিলো ওৱান বাই চি ইকুৱেল মানিলো, তো ওৱান বাই চি ওৱান প্লাছ ওৱান বাই চি টু প্লাছ ওৱান বাই চি থ্ৰী এন ডট প্লাছ ওৱান বাই চি এন, নহয় জানো? তাৰপিছত তোমাৰ পেৰেলেল কাৰণে চি পেৰেলেল ইজ ইকুৱেল টু চি ওৱান প্লাছ চি টু প্লাছ চি থ্ৰী ডট চি এন, আৰু ছেম তোমাৰ অপজিট হৈ যাব ৰেজিষ্টেঞ্চৰ কাৰণে। ঠিক আছে, নেক্সট ওৱান। Mention the fundamental characteristic of a conservative force. What is the fundamental characteristic of a conservative force? That এইটো জাষ্ট আমি এইটো পঢ়ি আছিলো, ক'ত গ'ল ৰবা দেখাইছো। এইটো কুৱেশ্যন, এইটো যোনটো 4 নম্বৰ, যোনটো মই 5 নম্বৰ কুৱেশ্যনটো বুজালো, এইটো 5 নম্বৰ কুৱেশ্যনটো তাতে কৈ দিছিলো যে তোমাৰ fundamental characteristic of a conservative force is that work done between the 2 points is independent of path followed. কুৱেশ্যন নহয়, সেইটোকে হয় তাৰ characteristic of conservative forces. ঠিক আছে, লিখি দিওঁ নেকি? লিখিয়ে দিওঁ ৰবা। The fundamental characteristic of a conservative force is that work done between 2 points is independent of path followed. ঠিক আছে, the last question চাওঁ, তোমাৰ কি আছে? Which factor is responsible for drift velocity? এইটো তোমাৰ কাইনেটিক ইলেক্ট্ৰিচিটিৰ কুৱেশ্যন হয়, বাট লেট আছ ডিছকাছ। তোমাৰ কোনটো ফেক্টৰ কি কয় কি আছে ৰেছপন্সিবল হয় ড্ৰিফ্ট ভেলচিটিৰ কাৰণে? ইলেক্ট্ৰিক ফিল্ড across the conductor. ঠিক আছে, drift velocity is caused by the drift, D-R-I-F-T, drift velocity is caused by the applied electric field across the conductor. Applied electric field বা applied potential difference. ঠিক আছে, তো second chapter 1 marks question শেষ হ'ল। তো now let's move to chapter current electricity. ঠিক আছে, next let's go. Give the dimensional representation of resistance. अब इसको भी कराना पड़ेगा क्या? Dimensional representation of resistance. तो V equal to IR होता है, तो क्या होता है? R equal to क्या होगा? V by I. So R is equal to potential क्या होगा? Any work done by charge into I. So again work done by Q equal to IT. Again I. তো তোমাৰ work done ৰ কাৰণে কি কয় ফৰ্মুলাটো কি আছিলে, মানে ডাইমেনশ্যন কি আছিলে? M L square T minus 2। তাৰপিছত I ৰ কাৰণে তোমাৰ এম্পিয়াৰ, তো ইয়াত দুটা আছে, তো এম্পিয়াৰ স্কুৱাৰ হ'ব, এণ্ড আফটাৰ ডেট দেয়াৰ ইজ ওৱান টাইম ডেট ইজ টি, এণ্ড এইকেইটা এনেকুৱাকৈ হ'ব লাগিব, এটা স্কুৱাৰ ব্ৰেকেটত হ'ব লাগে। ঠিক আছে, তো এইটো হৈছে তোমাৰ ডাইমেনশ্যনেল ৰিপ্ৰেজেন্টেশ্যন অফ ৰেজিষ্টিভিটি। হোৱাট ইজ এম্পিয়াৰ চাৰ্কুইটেল ল? এম্পিয়াৰ চাৰ্কুইটেল ল কি হয়?
let me add a page. এম্পিয়াৰ সার্কিট হলো তোমার কি হয় জানা, ক্লোজ ইন্টিগ্রেল অফ b ডট dl is equal to mu by epsilon naught. তো তুমি ইয়াকে কেনেকা লিখিবা, it states that the line integral of magnetic field around any closed loop is equal to mu naught times the total current passing through the surface enclosed by the loop. बस इतना ही था. नेक्स्ट देखो क्वेश्चन, व्हाट इज द मिसिंग टर्म इन एम्पियर सर्किटल लॉ. अब ये तो इलेक्ट्रोमैग्नेटिक वेव्सৰ क्वेश्चन হৈ গ'ল এইটো, বাট ইয়াৰ এনসাৰটো হৈছে ডিসপ্লেসমেন্ট কারেন্ট. ঠিক আছে, আৰু এইটো क्वेश्चन আমাৰ সিলেবাসত নাই এতিয়া. তাৰপিছত which of the following options express the Wheatstone bridge principle as in your textbook. ওয়াও, ডাইরেক্ট টেক্সটবুকৰ পৰা সুধি লৈছে. তো এনসাৰটো কোনটো হয়, i is equal to 0 r1 by r2 equal to r by 6, এইটো হয় এনসাৰ. ঠিক আছে, নেক্সট টু ৰেজিস্টাৰ্স of equal values are connected in parallel. দুটা রেজিস্টার আছে equal values connected in parallel. Which of the following options are correct? The two ends of the combination are connected across the terminal of the battery. কোনটো হবে answer ইয়াৰ? So I think that এইটো মই হোমৱৰ্ক দিব লাগে. এই অলপ ক্যালকুলেশন, I think I have to give this homework. answer জনে শুদ্ধকৈ দিব, তাৰ কমেন্টটো মানে পিন কৰি দিম. ঠিক আছে, হোমৱৰ্ক. ঠিক আছে, now next, what is the unit of mobility? Unit of mobility, mobilityৰ ফৰ্মুলা কি হয়? mu equal to vd by electric field, নহয় জানো? তো এটা vd মানে velocity, velocity মানে কি হয় তোমাৰ? velocity মানে কি হয়? মিটাৰ পাৰ সেকেন্ড. ঠিক আছে, তো ইলেক্ট্ৰিক ফিল্ডৰ ফৰ্মুলা কি হয়? কি হয়? Can anybody tell me? ভোল্ট পাৰ মিটাৰ হয়. তো লেটস ডু দিস. এইটো কি হ'ব তোমাৰ? এইটো 1 by m হৈ আছে, যদি ওপৰত যায় m স্কয়াৰ ভোল্ট ইনভার্স সেকেন্ড ইনভার্স. গম পালা? ইউনিটটো খেল এনেকা হয়, ফৰ্মুলা জানিলে তোমালোকে ইউনিটটো ওলাব পাৰিবা. ঠিক আছে, নেক্সট চি. Magnetic field lines are also called magnetic lines of force. State true or false. শুদ্ধ নে ভুল? এইটো হয়, this is true. Okay, next one. Find the magnitude of current induced in a coil of 2 ohm if the EMF induced is 3.8 into 10 to the minus 3 volt. What? ইয়াৰ ফৰ্মুলা কি হয়? Can anybody, আমাক ওলাবলৈ কি কৈছে চোৱা, আমাক ওলালে ম্যাগনিটিউড অফ কারেন্ট, আমাক কারেন্ট ওলাবলৈ কৈছে. ঠিক আছে, তো আমাক কারেন্ট লাগে, আৰু আমাক কি কি দিয়া হৈছে? R equal to 2 ohm দিয়া হৈছে, and EMF is equal to 3.8 into 10 to the power minus 3 volt দিয়া হৈছে. So I equal to E by R, মানে V জেগাত E আছে, তো এইটো ক্যালকুলেট কৰি এনসাৰটো কমেন্টত দি দিবা. ইটস সো ইজি, নহয় জানো? তাৰপিছত কি আছে, obtain the unit of joule from the expression. তো এইটো কারেন্ট ডেন্সিটি হয়, ঠিক আছে, নট জুল. ঠিক আছে, তো আমাক ইয়াৰ পৰা তোমাৰ ইউনিট ডিৰাইভ কৰিবলৈ কৈছে. ঠিক আছে, তো আমাক দিয়া হৈছে I equal to J vector delta H, নহয় জানো? তো আমি ইয়াক যদি লিখো J equal to I by delta S by S, তাৰপিছত since the unit of current is ampere আৰু unit of area, এইটো S টো আমাক delta S টো area বুলি দিয়া হৈছে, তো ইয়াক কি হ'ব? মিটাৰ স্কয়াৰ. so the unit of joule is equal to তোমাৰ ampere per meter square. এটা হয় আমাৰ কারেন্ট ইলেক্ট্রিসিটিৰ কোৱেশ্চনবোৰ হ'ল সমাপ্ত. ঠিক আছে, নেক্সট ওয়ান, মুভিং চার্জেস এন্ড ম্যাগনেটিটি. Write down the Biot-Savart law in vector form. Oh my god, what a tough question, na? dB is equal to mu naught by 4 pi I dl cross r by r cube. এটা নহয় জানো? তো তোমালোকে ফৰ্মুলাবোৰ অলপ মুখস্থ কৰি পাবা, ডাইৰেক্ট ফৰ্মুলা লিখিব আছে 2012 2013 write the expression for Lorentz force acting on a charged particle. তো এইটো সেম, F is equal to Q electric field plus V cross V. এটা নহয় জানো? হয় নহয় জানো? V টো velocity হয়. সেম কোৱেশ্চন নেক্সট আছে, why is cyclotron? Cyclotron আমাৰ সিলেবাসত নাই মই জনা মতে. তাৰপিছত ডিফাইন মোবিলিটি অফ এ চাৰ্জ. ইয়াত মানে অপশ্যন আমি যোনটো জাষ্ট ইউনিট, ইয়াত অলপ আগতে আমি ইউনিট লৈছো, তো ইয়াতে আমাৰ ডেফিনেশ্যন লৈছে. তো আমি ইয়াক কি কৰো, কি আছিলে ফৰ্মুলাটো? মিউ ইকুৱেল টু VD বাই E. তো আমি ইয়াক কেনেকৈ লিখিব পাৰিম? ইট ইজ ডিফাইন্ড এজ দ্য ম্যাগনিটিউড অফ ড্রিফট velocity per unit electric field. So simple. That next question কি দিছে? What is current sensitivity of a galvanometer? Current sensitivity of a galvanometer কি বোঝায়? Current sensitivity is defined as the কি হয়? Deflection theta
produced in the galvanometer per unit, let me add a page, per unit কি আছিলে current flowing through it. ফৰ্মুলাটো হৈছে কাৰেণ্ট চেঞ্চিটিভিটি ইকুৱেল টু থিটা বাই আই। তো যদি তুমি অকল এইটো ফৰ্মুলা যদি মনত থোৱা নহয়, তুমি চোৱা এইটো নিজে পাৰিবা। এইটো চোৱা, কাৰেণ্ট চেঞ্চিটিভিটি ইজ ডিফাইন্ড এজ দ্য ডিফ্লেকশ্যন থিটা প্ৰডিউচ ইন দ্য গ্যালভানোমিটাৰ পাৰ ইউনিট কাৰেণ্ট ফ্ল'য়িং থ্ৰু ইট, পাৰ ইউনিট কাৰেণ্ট থ্ৰু ইট আৰু থিটা। তুমি যদি এনেকৈ লিংক কৰি পঢ়া, ইউ কেন ইজিলি ডু ইট। দ্য ডেফিনেশ্যন কিবা মুখস্থ কৰিব নালাগে আৰু। ঠিক আছে, এইটো 2018 আৰু এটা কুৱেশ্যন আহিছে। কি কুৱেশ্যন আহিছে, লেটছ সি। Name the beautiful natural phenomenon that occurs in the sky of polar regions of Earth due to helical motion of charged particles. 18 আহিছে, মেবি আৰু এবাৰ আহিছিলে। Yes, 22 আহিছে, তুমি চাবা সেম কুৱেশ্যন। এনসাৰটো কি জানা না, অ'ৰা বৰলিছ। এ কি আছিল অ'ৰা বৰলিছ, স্পেলিং পাহৰিলো। এ ইউ অ'ৰা, অ'ৰা বো ৰিয়েলিছ। যদি মানে স্পেলিংটো ভুল হৈছে তোমালোকে শুদ্ধ কৰি ল'বা, ঠিক আছে। মই চাই লৈছো। অ'ৰা এ ইউ আৰু বৰেলিছটো BOREALIS, বৰেলিছ। নেক্সট হৈছে which of Gauss or Tesla is a bigger unit? Write the ratio of 1 Gauss to 1 Tesla. কোনটো বিগাৰ হয়? অবভিয়াছলি তোমালোকে এইটো ৰিলেশ্যনটো পঢ়িছে চাগে, নহয় জানো? 1 Tesla is equal to 10 to the power 4 Gauss. তো তোমাৰ এইটো কি হ'ব? Tesla is bigger. TESLA, Tesla is bigger. আৰু ratio of 1 Gauss to 1 Tesla is equal to 1 is to 10 to the minus 4. ঠিক আছে, তুমি এইটো ইয়াৰ পৰা এইটো আনিব পাৰিবা। নেক্সট কুৱেশ্যন চোৱা, fill in the blanks, Weber equal to, এইটো জাষ্ট অলপ আগত কৰাইছো হে, প্ৰুফ কৰাইছো, ঠিক আছে। তো এইটো তোমাৰ হোমৱৰ্ক, আৰু এটা হোমৱৰ্ক দিলো। কেইটা হোমৱৰ্ক দিছো তোমালোক গোটেইটা হোমৱৰ্ক কমেণ্টত দিবা দেই, হোমৱৰ্ক এইটো। নেক্সট চোৱা, the force acting in between two parallel wires of length 10 meter carrying of current 1 ampere through each of them placed 1 meter apart in vacuum will be. তোমালোকে কুৱেশ্যনত চাব পৰা যে আমাক কি দিছে, কাৰেণ্টটো 1 এম্পিয়াৰ দিছে আৰু লেন্থ দিছে 10 মিটাৰ, নহয় জানো? ইচ অফ দেম এণ্ড প্লেচ 1 মিটাৰ এপাৰ্ট, 1 মিটাৰ এপাৰ্ট দিছে। মানে দুটা তোমাৰ কাৰেণ্ট কেৰিং ৱায়াৰ আছে, দুটাতে কাৰেণ্ট তোমাৰ 1 এম্পিয়াৰ আছে, ঠিক আছে। 1 এম্পিয়াৰ 1 এম্পিয়াৰ। তো আমি কি জানো, আমাক কি দিয়া হৈছে, আমি সেইটো প্ৰথম পাতি লওঁ। I ইকুৱেল টু 1 এম্পিয়াৰ দিয়া হৈছে, তাৰপিছত তোমাৰ লেন্থটো মানে ডি বুলি মানি লৈছো, এইটো তোমাৰ 10 মিটাৰ দিয়া হৈছে, ঠিক আছে। তো আমাৰ ফ'ৰ্চ ইকুৱেল টু কি হ'ব, মিউ নট I1 I2 L বাই 2 পাই ডি, ঠিক আছে। তো এইটো লেন্থ, এইটো লেন্থ অফ দ্য ৱায়াৰ আছে, আৰু তাৰ এই দুটা ৱায়াৰৰ মাজত ডিফাৰেন্স কিমান হৈছে তোমাৰ 1 মিটাৰ, আৰু এইটো লেন্থৰ ৱায়াৰৰ লেন্থটো তোমাৰ 10 মিটাৰ বুলি দিছে। তো তুমি এতিয়া পাতি লোৱা, মিউ নটৰ ভেলু 4 পাই ইনটু 10 টু দি পাৱাৰ -7 ইনটু 1 ইনটু 1 ইনটু এইটো 10 আকৌ 2 পাই ইনটু 1। তো এইটো সলভ কৰি তোমালোকে এনসাৰটো কমেণ্ট কৰি দিবা। সলভটো মই নকৰোঁ, তোমালোকক শিকাই দিছো কেনেকা ডিৰাইভ কৰিব লাগে ফৰ্মুলাৰ লগত, তো তুমি সেইটো কৰি ল'বা, ঠিক আছে। নেক্সট চোৱা, নেক্সট কুৱেশ্যন কি আছে, ইফ the current flowing through a coil n number of turns cross section area bi, what will be its magnetic moment? Magnetic moment এইটো ডাইৰেক্ট ফৰ্মুলাই হয়, জানাই চাগে। m ইকুৱেল টু n i a, এইটো স্মল m, magnetic moment ইকুৱেল টু এইটো ফৰ্মুলাই লিখিবলৈ কৈছিলে। আৰু নেক্সট তোমাৰ, ইন কেছ অফ এন ইলেক্ট্ৰন মুভিং along a helical path, what determines the pitch of a motion? pitch of motion কিয়ে তোমাৰ ডিটাৰমাইন কৰে? pitch of motion, pitch equal to v cos theta into 2 pi m by q b, এইটো নহয় জানো ফৰ্মুলা? তো the pitch is determined by the component of velocity parallel to the magnetic field, মানে তোমাৰ v cos theta তোমাৰ এই পিচটো ডিটাৰমাইন কৰে। তো ইয়াতে আমাৰ মুভিং চাৰ্জ মেগনেটিজমৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনটো শেষ হৈ গ'ল। নাও লেটছ মুভ টু মেগনেটিজম এণ্ড মেটাৰ। ফাৰ্ষ্ট কুৱেশ্যন, what did Meissner actually observe which is known as Meissner effect? মিছনাৰে কি অবজাৰ্ভ কৰিছিলে যে তোমালোকৰ সেইটো মানে মিছনাৰ ইফেক্ট বুলি জনা হ'ল। ঠিক আছে, মিছনাৰ মই এনসাৰটো লিখি দিছো চোৱা। Meissner observed that when a material is cooled below its critical temperature in a magnetic field, the flux is expelled from the interior of the material, making it a perfect diamagnetic. ঠিক আছে, যদি তোমালোকে হেণ্ডৰাইটিংটো বুজি পোৱা, মই মুখেদি কৰিছো না, সেইটো একবাৰ শুনি ল'বা হা, ঠিক আছে, কাৰণ সোনকালে লিখি আছো যে হেণ্ডৰাইটিংটো বেয়া হৈ গৈছে। তো নেক্সট কুৱেশ্যন চোৱা, 2 ampere current is flowing through a solenoid having 1000 turns per meter, calculate the magnetic intensity H. আমাক এটা নিউমেৰিকেল টাইপ দিছে, লেটছ সলভ ইট বাই এডিং এ পেজ। ঠিক আছে, আমাৰ ইয়াত কি দিয়া হৈছে চব কথা আমি সেইকেইটা লিখি ল'ব লাগিব, তেতিয়াহে মেইন কথা, যেতিয়া তোমালোকে নিউমেৰিকেল সলভ কৰিবা না, তেতিয়া তোমালোকে কি দিয়া আছে লিখি ল'বা। তো I ইকুৱেল টু 2 এম্পিয়াৰ দিয়া হৈছে, আৰু নাম্বাৰ অফ টাৰ্ণছ আমাক পাৰ ইউনিট লেন্থ দিছে নে কি আছে, কুৱেশ্যনটো আকৌ চাওঁ। নাম্বাৰ অফ টাৰ্ণছ পাৰ মিটাৰ দিছে, নাম্বাৰ অফ টাৰ্ণছ পাৰ মিটাৰ মানে নাম্বাৰ অফ টাৰ্ণছ পাৰ লেন্থ তোমাৰ n হয়, n ইকুৱেল টু n বাই n হয় ন। তো আমাক এইটো n স্মল n টো দিছে, ঠিক আছে, কেপিটেল n টো দিয়া নাই। স্মল n ইকুৱেল টু কিমান হ'ব, 1000 টাৰ্ণছ। তো ফৰ্মুলা ইকুৱেল টু h n i, তো 1000 ইনটু 2 ইকুৱেল টু 2000 এম্পিয়াৰ পাৰ মিটাৰ হৈ গ'ল।
তো এইটো চেপ্টাৰ মাত্ৰ দুটাই কোৱেশ্চন আছিলে এতিয়া আজিলৈকে আহা। তো নেক্সট লেটস ফোকাস অন ইলেক্ট্ৰমেগনেটিক ইন্ডাকশন। লেটস গো। গিভ দ্য ডাইমেনশন অফ টেসলা। ডাইমেনশন অফ লুকস টেসলা। তো আমি জানো যে F ইকুয়াল টু কিউ ভি বি। তো আমি ইয়াৰ পৰা প্ৰথম V ইকুয়াল টু F বাই কিউ ভি ওলাই ল'ম। ঠিক আছে। তো আমি ফোৰ্চৰ জানো, ফোৰ্চৰ কি হয় এম এল টি মাইনাছ টু। তাৰপিছত তোমাৰ এইটো এ টি হৈ যাব কাৰণ কিউ ইকুয়াল টু আই টি, আইৰ এ আৰু টাইমৰ টি, বুজিলা। তাৰপিছত আমি জানো এইটো কি আছিলে কিউ ভি বি মানে ভেলচিটি কি হ'ব মিটাৰ পাৰ ছেকেণ্ড নহয় জানো, মিটাৰ কাৰণে লেন্থ আৰু এইটো। তো যদি আমি এইটোক সিম্পলিফাই কৰো দেন উই উইল গেট এম এ টু মাইনাছ টি মাইনাছ টু। So this is your answer. ঠিক আছে। নেক্সট কুৱেশ্যন শুনা। কি দিছে? How are eddy currents minimized in a transformer? Eddy currents are minimized by using a laminated core in a transformer. By using a laminated core. তুমি লিখিব পাৰা by using a laminated core. কাৰণ 1 মাৰ্কছৰ কাৰণে ইমান লিখিলে হৈ যাব। ঠিক আছে। নেক্সট ওৱান। নেক্সট কুৱেশ্যন হৈছে define mutual inductance of 1 Henry. ঠিক আছে, মই অলৰেডি লিখি থৈছো চোৱা। The mutual inductance of two coils is said to be 1 Henry if a rate constant of a current is 1 ampere per second in the primary cell induces an EMF of 1 volt in the secondary coil. ঠিক আছে, মানে তোমাৰ primary cell তোমাৰ current rate টো হ'ব লাগে 1 ampere per second আৰু তোমাৰ কি কয় EMF in the secondary coil should be of 1 volt. ঠিক আছে। তো next question কি আছে আমাৰ চাওঁ। What is eddy current? Eddy current কি আছে তোমাৰ মই ইয়াত লিখি থৈছো হা। When the magnetic flux linked with a bulk piece of conductor changes, induced circulating currents are produced throughout the volume of the conductor. These are called eddy currents. ঠিক আছে। এতিয়া তোমাক এতিয়া মই ইয়াত eddy current বুজাব লাগে বহুত দীঘল সময় যাব। তো গতিকে তোমালোকে যদি পাৰা ডেফিনেশ্যনটো মুখস্থ কৰি ল'ব। ঠিক আছে, কাৰণ সময় নাই এতিয়া। ঠিক আছে। নেক্সট ওৱান। মেনশ্যন দ্য প্ৰিন্সিপল অন হুইচ দ্য ট্ৰান্সফৰ্মাৰ ৱৰ্কছ। মিউচুৱেল ইণ্ডাকটেন্স। এই তোমাৰ কি হ'ব লাগে এনচাৰটো ইয়াৰ মিউচুৱেল ইণ্ডাকটেন্স। Question is what is the unit of magnetic flux? Magnetic flux unit হৈছে Weber. ঠিক আছে, Weber আৰু magnetic field Weber per meter square. ঠিক আছে হা। তাৰপিছত whether it is a vector or a scalar quantity কি হ'ব এই তোমালোকে মোক কমেন্টত জনাব নালাগে কাৰণ ইয়াৰ এনসাৰ হৈছে স্কেলাৰ কোৱান্টিটি, মই এতিয়াই কৈ দিছো। ঠিক আছে। তাৰপিছত চোৱা এতিয়া কি দিছে an AC voltage V equal to Vm sin omega t minus pi by 2. What can you say about the phase difference between V and I? চোৱা এইটো কথা জানিবলৈ তোমালোকে ধুনীয়াকৈ ফেজৰ ডায়াগ্ৰামটো ভালকে বুজি ল'বা। ঠিক আছে, ফেজৰ ডায়াগ্ৰাম যে তো তোমালোকে অলৰেডি ভালকে বুজি ল'বা ফেজৰ ডায়াগ্ৰাম। তথাপি মই এনসাৰটো লিখি দিছো, তুমি এইটো চাই ল'বা এবাৰ। The current I leads the voltage V by a plane angle pi by 2 or 90 degree. Since the voltage equation shows it by lagging pi by 2 relative to a standard sine wave. আৰু তোৰ আৰু এটা কোৱেশ্চন হৈছে নেম দ্য ডিভাইস হৈছে তোমাৰ কেপাচিটৰ। ঠিক আছে। তো ইমানে কোৱেশ্চন আছিল ইলেক্ট্ৰমেগনেটিক ইন্ডাকশনৰ 1 মাৰ্কছৰ কোৱেশ্চন। ঠিক আছে। তো নেক্সট উইল মুভ টু অল্টাৰনেটিং কাৰেন্ট। আৰু অল্টাৰনেটিং কাৰেন্টৰ কোৱেশ্চন মাত্ৰ তোমাৰ 4টাহে দেখিছো। তো গতিকে এই 4টাটো সোনকাল শেষ কৰি আমি ইলেক্ট্ৰমেগনেটিক ৱেভছ পাম। ঠিক আছে। First question is the frequency of AC is doubled. How do XL and XC get affected? কেনেকৈ তোমাৰ ইফেক্ট হ'ব জানা নাই? চোৱা XL ইকুৱেল টু কি হয় চবে জানো আমি ইকুৱেল টু পাই এফ এল। ঠিক আছে। তো সিন্স XL ইজ ডাইৰেক্টলি প্ৰপৰ্চনেল টু ফ্ৰিকুৱেঞ্চি হয় নাই? হয়। তো যদি ফ্ৰিকুৱেঞ্চি ডাবল হয়, if frequency is double then XL also gets doubled. ঠিক আছে। তো in same way XC is equal to 2 pi FC নহয় জানো? তো XC is inversely proportional to 1 by F. তো যদি এইটো মানে if frequency gets double then XC gets halved. হৈ গ'ল। It's so simple. তোমাক কি কৈছে ইয়াত if R and L represent the resistance and inductance respectively, then what is the dimension of L by R? ঠিক আছে। তো L or dimension হৈছে M L 2T minus 2A minus 2. এইটো তোমাৰ মনত থাকিব লাগিব দেই। তাৰপিছত তোমাৰ R হৈছে তোমাৰ ইকুৱেল টু M L 2T minus 3A minus 2. ঠিক আছে। তো তুমি দুটা যদি ডিভাইড কৰি দিয়া এইটো কেনচেল যাব। তাৰপিছত L2 কেনচেল M কেনচেল। তাৰপিছত তোমাৰ T3 আছে ইয়াত 2 আছে। তো তোমাৰ থাকি যাব কি T minus 2 plus 3 that is equal to অকল T থাকি যাব বা তোমাৰ M0 L0 T1 এইটো হৈছে তোমাৰ কি আছে ডাইমেনশন অফ L by R. ঠিক আছে। নেক্সট কোৱেশ্চন কি আছে state one utility of eddy current. One utility of eddy current is that it is useful in induction, heating বা তুমি ইয়া কৰিবা ইলেক্ট্ৰমেগনেটিক ডেম্পিং, ঠিক আছে। আৰু এইটো কোৱেশ্চনটো অলপ আগত পাইছো মেনশ্যন দা মিছিং টাৰ্ম ইন এম্পিয়াৰ চাইকেল। তোমাৰ কি হ'ব কি আছে ডিসপ্লেসমেন্ট কারেন্ট। তো এইটো চেপ্টাৰ শেষ। নেক্সট চেপ্টাৰ আমি আৰম্ভ কৰিম ইলেক্ট্ৰমেগনেটিক ওয়েভছ। ফাৰ্স্ট কোৱেশ্চন why are infrared rays are called heat waves?
তো তুমি ইয়াত এনচাৰ দেখা পাইছাই যে বিকজ they are readily absorbed by water molecules in most materials which increases their thermal motion and reversible temperature and তোমাৰ raises the temperature of the object নিজৰ handwriting নিজে বুজা নাই কি ক'ম আৰু এইটো raises the temperature of the object ঠিক আছে next one out of the four Maxwell equation which equation establish the non-existence of magnetic dipole কোনটো equation what do you think Gauss law of magnetism established that the magnetic monopole does not exist ঠিক আছে তো তোমাৰ next চাব পাৰা মানে তোমাৰ এইটোৱে হ'ব ঠিক আছে write down the Gauss law of magnetism as written in Maxwell equation so এইটো আছে তোমাৰ এইটো name the portion of electromagnetic spectrum in which ultraviolet and visible regions are মানে কি কয় ultraviolet আৰু infrared মাজত কি region আছে তোমাৰ visible region আছে visible region ঠিক আছে and then তোমাৰ কি আছে what is the radiation pressure on earth surface radiation pressure on earth surface কিমান আছে 7 into 10 to the power minus 6 Newton per meter square এইটা ডেটা হয় আৰু ডেটাটো মনত থবই লাগিব next one okay which of the following options is correct c square equal to 1 by epsilon এইটোতো বাৰু কৰাইছো ঠিক আছে এইটো কৰাইছো প্ৰথম চেপ্টাৰ মানে কি কয় প্ৰথম চেপ্টাৰতে মানে এইটো তোমাক দেখাইছিলো তো কি হ'ব what do you think তো এইটো কি হ'ব c equal to 1 by root over mu naught epsilon বুলি গম পাওঁ নহয় জানো হোলক যদি স্কোয়াৰ কৰো দেন c স্কোয়াৰ ইফালে হ'ব 1 by mu naught epsilon তো কোনটো কাৰেক্ট হ'ব আৰু এইটো ইকুৱেল তোমাৰ কি হয় e naught by b naught আছিলে তো এইটো হোল স্কোয়াৰ কৰিলে e naught স্কোয়াৰ b naught স্কোয়াৰ তো দা কাৰেক্ট আনসাৰ ইজ কোৱেশ্চন নম্বৰ মানে ইকুৱেশ্যন নম্বৰ মানে অপশন নম্বৰ 1 ইজ দা কাৰেক্ট আনসাৰ তো নেক্সট নম্বৰ দা মোস্ট ইম্পৰ্টেন্ট প্ৰেডিকশন টু ইমাৰ্জ দা মেক্সৱেল ইকুৱেশ্যন ইজ কি আছিলে ইলেক্ট্ৰমেগনেটিক ৱেভছ ওলাবলৈ ডিসপ্লেসমেন্ট কাৰেন্ট নহয় electromagnetic waves ওলাবলৈ ঠিক আছে so what is the general feature of electromagnetic electromagnetic waves is that they are transverse in nature so next part আহিব অলপ দেৰি পাছত বা কাইলৈ ৰাতিপুৱা so ইমানে কৈ পিনি সামৰিছো থেংক ইউ নমস্কাৰ আৰু হোমৱৰ্কবোৰ কমেণ্টত দি দিবা ঠিক আছে